মুরে দেহা জান বই দিয়া বিহুয়ান ও মুরে দেহা জান বই দিয়া বিহুয়ান ওই মরম দিম সেনে দিম দেহা ওই তোমাকে কপু ফুল গুজি দিম তোমারে খোপাতে সোতে গয়ে গয়ে বহাগে পালেহি জানই বুলুয়া বিহু মারুঙ্গই বুলুয়া বিহু মারুঙ্গই চবৰেতো জুবিন দা ভগৱান হয় বাৰু মানে গীতৰ ভগৱান আৰু জুবিন দাক মই জুবিন দা ঘৰত 4 মান গৈছো জুবিন দাক লগ পাইছো জুবিন দা ভাল বাৰু বহুত ভাল পাৰ্চনেলি মানুহজন মই লগ পাইছোতো তেওঁ বহুত ভাল কিন্তু মানুহজন ভাল বুলি গমেই পায় সৰ্ব ভাল মানুহজন বহুত মানে এদিন গৈছিলো আৰু জুবিন দাৰ ঘৰত যাওঁতে জুবিন দাই কৈছে আকৌ এবাৰ আহিবি ষ্টুডিঅটো চাবলৈ মোৰ মই আছো জুবিন দাৰ ঘৰত আৰু জুবিন দাক দুবাৰ মানে লগ পাইছো আৰু ভাল ব্যৱহাৰ বহুত ভাল মানে জুবিন দাৰ মানে আমাৰ যেনেকে নতুন কিছুমান সিঙ্গাৰ আহে ন এইবিলাক সিঙ্গাৰ বহুত এটা লেভেল থাকে ন তেল অলপ দিব লাগিব অলপ দি দিওচোন মানে কি আলুখিনি কি কৰিবা আগতে নাই নাই পিয়াজখিনি দিব লাগিব হয় নি পিয়াজ দিবা পিয়াজ দিও আলু নালাগে মানে মোৰ ষ্টাইলত বনাও আৰু তোমাৰ ষ্টাইলতে খাম দিয়া দিয়ে নহলে কথা নাই কি খালি ধুনীয়াকৈ বনোৱা নাই নাই একো নাই মই জুই দায়িত্ব মোৰ জুই দায়িত্ব মই লৈছো আসলে আমি জুইত বনাই পোৱা নাই দিলে কিন্তু জুইত আসলে জুইত বনোৱা খাই ভাল লাগে কিন্তু মই খাইছো সেইকাৰণে মই ট্ৰেনিং কৰিছো তোমাৰ বনাই একো নাই এইটো দিও এটি কি নালাগে বছৰ আছিল এইখন হয় অলপ লৰাই দিছো আৰু বাকি এইখন জগতত সোমাই তোমাৰ কেনেকুৱা লাগিছে অনুভৱ কোনখন জগতত মানে যে সংগীত জগতত সোমাই সংগীত জগতটো ভালেই লাগিছে মোৰ সৰুৰে পৰাই কলেজতো মই আপোনাৰ বেষ্ট সিঙ্গাৰ আৰু আপোনাৰ স্কুলতো মোক ছাৰ বাইদেউসকলে সেইটো কাৰণে ভাল পাইছিলে মই কিন্তু পঢ়াত ইমান ভাল নাছিলো মই এই গীত গাওঁ আৰু সেইটো কাৰণে মোক ছাৰ বাইদেউসকলে সেইটো কাৰণে ভাল পায় আচলতে দি দিয়া অলপ দিব লাগিব আজি মোৰ ষ্টাইলতে বনাম আৰু দেই কেনেকুৱা হয় আৰু বায়ে ক'ব আৰু খাই আজি বতৰটো ভাল নহয় বতৰটো খুব ধুনীয়া ন এনেকুৱা বতৰত জোৰ হাতৰ খানা সঁচাকে মই ৰাতিপুৱা এইটোতো ভাল লাগে জুই বেছি বৰষুণ দিয়ে মোৰ কিয় দিগদাৰ হ'ব গম পাইছেনে নাই বাহিৰৰ চাউলটোৱে আমাক অলপ প্ৰব্লেম কৰিলে হয় এতিয়া কিন্তু আমাক সঁচাকে সাথ দিছে ভগৱানে বতৰটো খুব ধুনীয়া কৰি দিলে সাপোৰ্ট কৰিছে এতিয়া মই কি দিবা এইটো দি দিওঁ আদা নহৰুখিনি দি দিওঁ আৰু জলকীয়া দি দিওঁ জলকীয়া আৰু যিমান পৰিমাণৰ খায় তেনেকে দিলে হ'ল মই মানে মইতো খাই দিওঁ বাৰু আজিকালি আগতে জলকীয়া মানে দিলে মাৰ লগতো কাজিয়া হৈ গৈছিলে জলকীয়া ইমান নাখাইছিলো আজিকালি বাৰু অলপ খাওঁ আৰু আলুটো দিম তাৰপিছত আৰু এতিয়া আলুখিনি দি দিওঁ অলপ ফ্ৰাই হৈ লওক তাৰপিছত এইটো চিষ্টেমটো অলপ বেলেগ মানে মই খাই বেয়া নালাগে কিন্তু দেই মই মানে ফোন কৰোতে কৈছে দেই জুনুবা তুমি কিন্তু আলুখিনি কাটি নথবা আলুখিনি মই গৈ কাটিম বাকলিটো উঠাই কিনে থৈ আহিছো চবৰে হেৰিবোৰ বেলেগ ন মানে এইটো চিষ্টেম বেয়া নালাগে ভাল পালে নিশ্চয় ময়ো বনাম আৰু আপোনালোকেও চাব কেনেকুৱা হয় লাষ্টত জনামে খাই কিনে আচলতে সৰু সৰুকে আলু কাটাটো হ'ল মানে সোনকালে সিজেও মানে সেইটো এটা প্লাছ পইণ্ট হয় নিমখটো দিম অলপ এইটো হেৰি কৰি লওঁ হালধি ঠিকে আছে বাৰু ধুনীয়া হৈছে আৰু বেছি মছলা দিয়া খানাটো আচলতে খাবই নালাগে বেছি মছলা এই যোন ৰেড চিলি আপোনাৰ অপকাৰ কৰে এইবিলাক নাই মোৰতো পাকঘৰত কেতিয়াও সেইবিলাক বস্তু ব্যৱহাৰ কৰাই নাই একদম
আৰু আৰু লগতে আদা নহৰু এতিয়া তুমিতো জিৰা জালুকো ব্যৱহাৰ কৰা অকল আদা নহৰু 2 পিচ মান দিলে থেতলাই কিনে দি দিছো পাতটো সেয়াই না হেতুৱে মানে আজিকালি এইবিলাক যোনবিলাক নেচাৰ এইবোৰ ওলাইছে ন এইবিলাকে মানে মানুহৰ বেমাৰ আজাৰ বেছি কৰে আচলতে ক্ষতি কৰে বেছি এতিয়া অলপ নিমখ দি দিওঁ হাতেৰে দিওঁ বাৰু মানে আন্দাজ নাপাওঁ মই হাতেৰে দিছোঁ নহ'লে সবৰে মই আগতে হাতেৰে দিছিলো আজিকালি চামুচ দিওঁতে দিওঁতে অভ্যাস হ'ল যেনিবা দিব পৰা হ'লো আলু ভাজি থাকা তুমি আৰু লগতে তোমাক এটা কথা সুধো তুমি মানে গানটো গোৱা মই জানো বাকি কি আছা এতিয়া তুমি তাৰে লগতে কি কৰি আছা মানে গুৱাহাটীটো থাকিলে কি তাৰে লগতে লাগিব ন হয় হয় তাৰে লগতে মই বিজনেছো কৰি আছো বাৰু সৰু সুৰা বিজনেছ এটা কৰি আছো আৰু গানটো মানে মেইনটেইন কৰি থাকো ৰাতিপুৱা ওলাই অহাৰ আগতে মানে মই এইটো এটা শিডিউল হ'ল মানে মোৰ কি মই ৰাতিপুৱাই ৰেৱাজ কৰি আহোঁ হাৰমনিয়ামত মই শিকিও আছিলো যিহেতু এতিয়া বৰ্তমান বাৰু মই ক্লাছ কৰা নাই বাইদেউৰ ওচৰত এতিয়া মই নিজেই যিখিনি মই আপোনাৰ চানমাৰীতে বাইদেউ এজনী আছিলে তেওঁৰ তাত শিকিছিলো মোৰ গুৰু আছিলে আৰু মই ঘৰত থাকিলেও শিকিছিলো আৰু মোৰ যিখিনি নোট আছে সেইখিনি ঘৰতে মই প্ৰেক্টিচ কৰোঁ ৰাতিপুৱাই মই এইটো শিডিউল মৰে পুৰা আৰু তাৰপিছত অফিচত ওলাই যাওঁ সেইটোৱে আৰু মানে কষ্টটো কৰি আছো বাৰু কিন্তু মানে এইবিলাক মানে কালচাৰ লাইনটো আচলতে লাগি থাকিব লাগিব লাগি থাকিলেহে এটা সময়তহে মানে এইটো সাকসেসটো পোৱা যায় আৰু কিন্তু ষ্ট্ৰাগল সবতে কৰিব লাগিব কষ্ট নোহোৱাকে একোৱে ভাত পিতা খাব লাগিলেও বনাব লাগিব নহলে এই ভাত বনাই আছো বনালেহে আমি খাব পাৰিম ধুনীয়াকে হালধি মছলা যিখিনি হয় সেইখিনি দি সব আৰু যদি তুমি নবনোৱাই তুমি পেটৰ ভোক থাকিব লাগিব সব তেনেকৈ আৰু বস্তুবিলাক সব বস্তু কষ্ট কৰিব লাগিব তেতিয়া আমি অলপ সিজিব দিওঁ গৰম পানী কৰি থৈ দিছো আৰু গৰম পানী ভাত বনাব জানা নাই জুই ভাত বনাব জানো বাৰু বহুত দিন জুইটো বনাই নাই পোৱা বাৰু আচলতে জুইত বনাই নাই লৰা মানুহে ক'ত ভাত বনাব জানিবা আজি এইটো কাৰণে প্ৰিপাৰেচন হৈ আহিছো বাৰু বাৰ মাতিলে কাৰণে মানে ভাবি থৈছো এনেকে বনাম আৰু যিখিনি পাৰো ঠিক আছে এটা জুবিনৰ গানে শুনোৱা লিখিছে মানে হয় হয় ঠিক আছে মই জুবিনৰ এটা গীত গাইছো মোৰ খুবেই প্ৰিয় আচলতে গীতটো প্ৰীতিৰ সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন ধন্যবাদ একদম জেঠিও টিকটিকাই দিছে তোমাৰ একদম কণ্ঠ শুনি জেঠিও ভাল পাইছে দে জেঠি কিন্তু কথাতে টিকটিকাই অলপ মানে বহুত দিন চৰ্চা কৰা নাই পানী এপিনে উতলিয়ে আছে চিন্তা কৰি আৰু অলপ দি দিওঁ জাষ্ট অলপ হৈ যাব আৰু কাৰ গান ভাল পোৱা আৰুতো হয় মানে চবৰে গান ভাল পাওঁ ভাল পোৱাটো কিন্তু আৰু জুবিনদাৰ আৰু হিন্দী মাছখিনি অলপ লাহেকে দিওঁ নেকি জাষ্ট অলপ জুবিনদাৰটো চবৰে গুৰুৱে হয় আৰু গানৰ পাপনদাৰো ভাল পাওঁ সেইটো নহয় বাৰু পাপনদাৰ গান এটা গাই দিয়া নহলে পাপনদাৰ এটা গাইছো বাৰু বিহুৰ বতৰ পাপনদাই পুৰা বিহু মঞ্চ কৰি আছে নহয় লাষ্টত বিহু এটা গাম বাৰু মই পাপনদাৰ এটা মোৰ ধুনীয়া গীত এটা গাইছো তেওঁৰ গীতটো খুবেই ভাল পাওঁ মই তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতো নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে
তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ধন্যবাদ এইটো খুবেই প্ৰিয় গীত মোৰ আপোনাৰ আপোনাৰ বহুত গীত আছে বাৰু মাছখিনি দি দিওঁ আৰু মাছখিনি কিছুমানে চাগে ওপৰতে দি দিয়ে অলপ সময় দিব তেতিয়া মানে মাছৰ ভিতৰত পুৰা হেৰিটো মছলা ধুনীয়া হৈ যায় ঋতুলৰ হাতৰ জুতি লম ঋতুলে খুব ধুনীয়া ধুনীয়া তেওঁৰ এটা চেনেলো আছে ঋতুলৰ খুব ধুনীয়া ধুনীয়া গানবিলাক ৰিহাৰ্চল কৰা গানবিলাক দি থাকে চাব আপোনালোকে মই বাৰু দি দিম তলত লিংকটো চাব পাৰিব আপোনালোকে এইপিনে মই ঢাকনিখন লগাই দিলো আৰু এতিয়া ঋতুলৰ ধুনীয়া ধুনীয়া গান শুনি এটা বিহুহুৰীয়া গীত গাইছো আৰু মই এইটো চব যিমানখিনি ষ্টেজত আগতে গাইছো মই এইটো আৰম্ভণিয়ে কৰো আচলতে গীতটো ভাল লাগে মোৰ ও মুৰে দেহা জান বৈ দিয়া বিহুৱান ও মুৰে দেহা জান বৈ দিয়া বিহুৱান ঐ মৰম দিম চেনে দিম দেহা ঐ তোমাকে কপৌ ফুল গুজি দিম তোমাৰে খোপাতে চতে গৈ গৈ বহাগে পালেহি জানৈ বোলো আহা বিহু মাৰুংগৈ বোলো আহা বিহু মাৰুংগৈ ও মুৰে দেহা জান বৈ দিয়া বিহুৱান ও মুৰে দেহা জান বৈ দিয়া বিহুৱান ঐ মৰম দিম চেনে দিম দেহা ঐ তোমাকে কপৌ ফুল গুজি দিম তোমাৰে খোপাতে চতে গৈ গৈ বহাগে পালেহি জানৈ বোলো আহা বিহু মাৰুংগৈ বোলো আহা বিহু মাৰুংগৈ ধন্যবাদ এতিয়া হলে অলৰেডি হৈয়ে গ'ল ধনিয়াখিনি দিয়াৰ পিছত আমি নমাব পাৰিম কালাৰ খুব ধুনীয়া আহিছে দেই টেষ্টি হ'ব যেন লাগিছে টেষ্টি জানো নাজানো এতিয়া যে জুত ভাত বনাব লাগিব সেইটো গম পাইছা নে নাই গম পাইছা বনাম বাৰু আৰু উপায়টো নাই আজি বনাবই লাগিব আপুনি যেতিয়া নিমন্ত্ৰণ দিছে ইমান ধুনীয়াকে ময়ো খাম তুমিও খাবা ন একেলগে ঠিক আছে বহুত ধুনীয়া হৈছে এতিয়া কি নমাব পৰা হৈছে নেকি নমাব পৰা হৈছে আৰু হৈছে মই অলপ হেল্প কৰি দিওঁ ন ল'ৰা মানুহৰ কথা ন ইমান কষ্ট নিদিওঁ দিয়া কষ্ট কৰি অলৰেডি আহিছে ন আপুনি মাতিছে আৰু নাহিলে হ'ব নেকি হ'ব আমাৰ ঋতুলৰ চব্জি হৈ গ'ল এয়া ঢাকনি লগাই কিনে থৈ দিলো তাৰপিছত এইপিনে এতিয়া ভাত বহাব লাগিব এয়া চচত ভাত খাম দেই আমি এইপিনে পানী মোটামুটি গৰম হৈয়ে আছে চাউল বনাব পৰা হৈছে পুৰা মই অকণমান দি লওঁ আকৌ জুইত চিন্তা কৰক কেনেকুৱা ধুনীয়া লাগিব খাই টেষ্ট আছে আচলতে জুইত খাই চাবচোন আৰু এনেকুৱা পাকঘৰ এটা সকলোকে লাগে আচলতে একদম লাগে সঁচাকৈ এতিয়া মই চাউল বহাম তাৰপিছতে আমি ভাত খাম একেলগে বহু কথা পাতিম ভাত খাওঁতেও নেকি শুনোৱা হয় জুবিন দাৰ এটা মোক খুবেই ধুনীয়া গীত এটা শুনাইছো ঠিক আছে জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতাহে তেলি গণি গণি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গলা জাৰৰ নিশা মোৰ থৈ হেতাহে তেলি ধন্যবাদ অলপ অলপকৈ গাইছো যিটো ভাতো বনাই আছো আমি এতিয়া পানী গৰম হৈ গৈছে পুৰা উতলি আছে তুমি বহাই দিয়া হয় চাউলটো দি দিওঁ আৰু মই প্ৰিপেৰেশ্যন কৰি আহিছিলোঁ অলপ চলপ
যি কৰি আহিছিলো সেইখিনি আৰু হয় আজি খুৱাম আৰু ক'ব আৰু ল'ৰা মানুহৰ নাই 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 একো নাই এইটো আৰু আপুনি যেতিয়া মাতিছে প্ৰিপাৰেশ্যনটো কৰি আহিবই লাগিব হয় আৰু এতিয়া মোটামুটি আমাৰ ভাত হৈ যোৱাৰ পিছতে খুব ধুনীয়াকে খাম আৰু ধুনীয়া দুটামান বস্তু বনাই যোগাৰ কৰি লওঁ মই কাৰণ চালাড চাটনি এইবিলাক লাগিব যায় নকল পাচলি ভাত খাব অলপমান মই কৰি লওঁ এতিয়া ভাত ঋতুলে ভাত বহালে আৰু মই অলপ হেল্প কৰি দিছো আৰু প্ৰথম বোলে বনাইছে তো প্ৰথম বনোৱাৰ কাৰণে জুইত প্ৰথম বনাইছে এইটো ভাত বনাইছো বাৰু এই গেছতে বনোৱা আজি জুইত বনাইছে যিহেতু অকণমান ময়ো হেল্প কৰি দিছে নহলে আকৌ ভাতবোৰ খাব নোৱাৰিব বেলেগ হৈ যাব মানে চাউল হৈ গ'লেতো বেয়া হ'ব ন এনেকুৱা হৈছে আমি খাই জনাম বাৰু বায়ে জনাব বিশেষকে মইতো ভাল বুলিয়ে ক'ম মই নিজে হাতে বনাইছো যেতিয়া ঠিক আছে এতিয়া তুমি এটা খুব ধুনীয়া গান গাই দিয়া তাৰপিছতে আমি বিৰতি ল'ম আৰু মানে ভাত চব সজাব লাগিব নহয় ধুনীয়াকে ঠিক আছে তাক ধুনীয়া গান গাই দিয়া ঠিক আছে মই এটা খুবেই যিহেতু বিহু বতৰ এটা হিকতি বিহু বুলি হিকতি বিহু আছে এইটো চবতে নাগায় কোনো মই বিশেষ ট্ৰাই কৰোঁ এইটো আপোনালোকে সকলোৱে ভাল পাব বুলি আশা কৰিলোঁ হে কিনো ভকতি এ কৰিমে দদাই দেও এ আজি বিহু তলিত পাই এ আজি বিহু তলিত পাই এ শৰীৰৰ ভিতৰত এ কিনো পুখুমালে ঐ এ বখলা বখলে খাই না আৰু বেছি দিন পালেহি কলি দিন আৰু বেছি দিন পালেহি কলি দিন আমাৰ কি গতি হ'বই লগৰী আমাৰ কি গতি হ'ব দেহি এ পাৰে ভয়ামে চৰে নগৰে জাতি কুল নবচা হ'বই লগৰী জাতি কুল নবচা হ'ব ধন্যবাদ খুব ধুনীয়া দেই ঠিক আছে অকণ ভাতকেইটা হয় মানে অকণ ধুলে বনালেহে কিন্তু খোৱা মানে সজাই পৰাই দিয়া দায়িত্বটো মোৰেই নহয় কাৰণে বিৰতিটো লৈ ল'লো এতিয়া ঋতুলে ঋতুলক ধুনীয়াকে দিম আৰু সজাই পিনে আমি দুটা একেলগে খাম মোৰ পাকঘৰতে নহয় ঠিক আছে ভাতটো হৈ লওক আজি ঋতুলৰ হাতৰ ধুনীয়া মানে মাছৰ চব্জিৰে সোৱাদ ল'ম আৰু খুব ধুনীয়া ধুনীয়া গান শুনালা তুমি মোৰ পাকঘৰত আহি মোৰ বহুত বেছি ভাল লাগিলে তোমাক নিমন্ত্ৰণ দিছিলোঁ আৰু তুমি ইমান ধুনীয়াকৈ আহি বনালা খুব ভাল লাগিলে তোমাৰ কেনেকুৱা লাগিলে আপোনাৰ শ্ব'টোত আহি ভাল লাগিলে আৰু এটা ইউনিক কনচেপ্ট হয় আচলতে এইটো বহুত বহুত আগত আছিলে পাকঘৰ বুলি আছিলে কিন্তু আপুনি আকৌ এটা নতুন কনচেপ্টেৰে আপোনাৰ ঘৰতে ধুনীয়া এটা ছেটআপ কৰিছে ভাল লাগিছে আচলতে মইতো সেই পাকঘৰ দেখিয়ে এই কনচেপ্টটো তেতিয়াই মোৰ বহুত ইচ্ছা আছিলে যেনিবা মোৰ গুৱাহাটীত ঘৰ সেইটো পৰিৱেশ নাছিলে কিন্তু মই নিজে পৰিৱেশটো কৰি ল'লোঁ আৰু মোৰ ভাল লাগে কাৰণে সেয়া লিখিতা বাহঁতে মীনাক্ষী বাহঁতে যেতিয়া কৰিছিলে তেতিয়াই মোৰ খুব ইচ্ছা আছিলে আজি ফাইনেলি কৰিলোঁ কিন্তু এনেকুৱা আলহী সদায় নিমন্ত্ৰণ দিম আৰু আহিলে মই নিশ্চয় ভাল পাম আপোনালোকেও নিজে আহিব বিচাৰে মোৰ পাকঘৰত এসাঁজ জুতি লগাই খাব আপোনালোকে একো কৰিব নালাগে মানে আনিব নালাগে একো জাষ্ট মোক আহিম বুলি ক'লে হ'ল মই ৰেডি কৰি ৰাখিম আপোনালোকে আহি বনাব আৰু একেলগে এসাঁজ খাম ময়ো খাই ভাল পাওঁ আৰু আপোনালোকেও আহিব আপোনালোকৰ হাতৰে জুতি খাম ন ভাল লাগিছিল এতিয়া অকণমান দেখাই দিয়াচোন মানে ঋতুলে এইটো চব্জি বনালে মই চালাডটো বনালোঁ আৰু এই দাইলটো মই এনে বনাই থৈ দিছিলোঁ কাৰণ যিহেতু চৌকাত বনালে বহুত দেৰি লাগিব ন চৌটো ডাঙৰ হৈ যাব আৰু ভিনদৌয়ে এইটো বনাইছে দেই ভিনদৌয়ে স্পেচিয়েলি বনাইছে তুমি আহিবা বুলি সেয়েহে ভিনদৌক কেনেকুৱা হৈছে ক'বা ধন্যবাদ দিছোঁ আৰম্ভ কৰোঁ ঠিক আছে খোৱা খোৱা দিয়া তোমাৰ আঞ্জাটো মোৰ যদি ষ্টাৰ্ট কৰোঁ যিহেতু কেনেকুৱা হৈছে আপুনি ফাৰ্ষ্টত খাই কওক বাৰু ঠিক আছে ঠিক আছে মইতো ভাল বুলিয়ে ক'ম বাৰু মই যিহেতু নিজে বনাইছিলোঁ নিজে বনাইছা ন মই প্ৰথমতে খাই ল'ম কৃষ্ণহে বুলিছোঁ দেই ভালেই হ'ব নিশ্চয় কিবা পানী পৰি গৈছে
সঁচাকে দেই বহুত ধুনীয়া হৈছে ঋতু তুমি ল'ৰা হিচাপে ইমান ধুনীয়া বনাইছা আৰু সৰু সৰুকে যে আলু কাটি কিনে বনাব পাৰি প্ৰথমবাৰ দেখিলো তোমাৰ তাত জানানে বহুত ভাল লাগিছে কৰিলা ভাল ক'লে আৰু গান চান ইমান ধুনীয়াকৈ শুনালা বহুত ভাল লাগিলে এতিয়া তোমাৰ চব্জি টেষ্ট কৰিলো তুমি ভিন্দৰ চব্জিটো একবাৰ টেষ্ট কৰি পোৱা টেষ্ট কৰিম বৰ ধুনীয়াকৈ বনাইছে মৰমতে মিলিলে আমাৰ হিন্দু মানুহক খুৱাই বহুত বেছি ভাল পায় আৰু নিজেও খাই ভাল পায় তো আমি দুটাই মানে কথাটো পাতি এই কনচেপ্টটো লৈছোঁ আৰু কিমান দূৰলৈকে যাব পাৰোঁ নাজানো নাই আগুৱাই যাওক নাজানো কিন্তু মোৰ মানুহক খুৱাই বহুত ভাল পাওঁ সেয়েহে কৈছোঁ অকল যে চেলিব্ৰিটি বুলিয়ে নহয় সকলো ধৰণৰ মানুহ মোৰ পাকঘৰত আহিব পাৰে সকলোৰ কাৰণে মই বনাই খুৱাম মানে বনাই খুৱাব আপোনালোকে যিসকলে বনাই ভাল পায় আৰু খাই ভাল পায় আহিব মোৰ পাকঘৰত জুতি লগাই এসাঁজ খাম একেলগে ঠিক আছে আজি ভিডিঅ'টো বিশেষ আৰু নকওঁ যিহেতু খাই আছোঁ ন খাই লওঁ আমি নেকি হয় আৰু বাৰ চেনেলটো লাইক কৰি দিব কমেণ্ট কৰি দিব আজি ফেচবুকত যদি আপোনালোকে চাই আছে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বায়ে বহুত কষ্ট কৰি আছে যিহেতু বা সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ আৰু বাৰ আৰু আমাৰ বহুত দিনৰ এটা চিনাকি আৰু আজি নিমন্ত্ৰণ জনালে আহিলোঁ ইয়ালৈ ভাল লাগিলে আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমান দিনলৈকে চোৱা কিন্তু আমাৰ চিনাকিটো খন্তকীয়া আছিলে ন সেই খন্তকীয়া চিনাকিটো ইমান বছৰ আমি জীয়াই ৰাখিলোঁ জাষ্ট হাই হেল্ল'তে মানে জাষ্ট দেখিছিলোঁ এদিন সেইখিনিতে মানে আজি ইমান দূৰলৈকে আহিলোঁ আৰু তোমাৰো কণ্ঠ হোৱাটো সেইটো কাৰণে মই নিমন্ত্ৰণ দিলোঁ ভাল লাগিল ঠিক আছে আমি খাই লওঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ তো আজিলৈ বাই 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 বাই